সকলোৱে নিৰাশ হওঁ তেতিয়া দিনবিলাক নিৰস আৰু আমনিদায়ক হৈ পৰে সেই দিনবিলাকত আগৰ দৰে একো কৰিবলৈ মন নাযায় প্ৰাৰ্থনা কৰিবলৈ মন নাযায় বাইবেল অধ্যয়ন কৰিবলৈও মন নাযায় এনেকুৱাবিলাক দিন আমি সকলোৱে পাৰ কৰিছোঁ জীবন যদি বিফলতাই হয় দুখৰ যদি পাৰাপাৰ নাই তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা নিসংগতা তেওঁ দূৰ হয় ভয়ৰো তেওঁত স্থান নাই দুখৰ ছায়া তেওঁত নাই তেওঁ যে শান্তি ৰাখে যদি তোমাৰ জীৱনত আছে আশীৰ্বাদ যদি বৰষিছে তোমাৰ সেই সুখ ভাগ তেওঁক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা নিসংগতা তেওঁ দূৰ হয় ভয়ৰো তেওঁত স্থান নাই দুখৰ ছায়া তেওঁত নাই তেওঁ যে শান্তি ৰাখে নিসংগতা তেওঁ দূৰ হয় ভয়ৰো তেওঁত স্থান নাই দুখৰ ছায়া তেওঁত নাই তেওঁ যে শান্তি ৰাখে তেওঁ যে শান্তি ৰাখে তেওঁ যে শান্তি ৰাখে ঈশ্বৰ জিহুৱাই এক সম্পূৰ্ণ আৰু নিখুঁত পৃথিৱীৰ সৃষ্টি কৰিছিল কিন্তু যেতিয়া পাপে এই সম্পূৰ্ণতাত আঘাত হানিলে আৰু পৃথিৱী পাপত পতিত হ'ল এই অসম্পূৰ্ণতাৰ বাবে আমি সকলোৱে ভুক্তভোগী হলো পাপী মানুহৰ জীৱনধাৰাই এক অসম্পূৰ্ণ পৃথিৱীৰ ছবি দাঙি ধৰে মানুহ মানসিকভাৱে ভাঙি পৰাটো সত্য আমি হয়তো বহুতেই জানো যে মানসিক চাপে মানুহৰ মানসিক ভাৰসাম্যতাৰ হানি কৰে আৰু মানুহৰ বিষণ্ণতাত অৰ্থাৎ ডিপ্ৰেছনত বিভিন্ন ৰোগত ভগে মানুহ মানসিকভাৱে ভাঙি পৰাটো সত্য আমি হয়তো বহুতেই জানো যে মানসিক চাপে মানুহৰ মানসিক ভাৰসাম্যতাৰ হানি কৰে আৰু মানুহ বিষণ্ণতাত অৰ্থাৎ ডিপ্ৰেছনত বিভিন্ন ৰোগত ভোগে হুৱে বিষণ্ণতাৰ মানুহৰ শাৰীৰিক ৰোগৰ কাৰণ হিচাপে স্বীকৃতি দিছে ৰাসায়নিক মূল্যহীনতাই হৈছে বিষণ্ণতাৰ কাৰক অনুপযুক্ত আহাৰ অপৰ্যাপ্ত জিৰণি আৰু শৰীৰ চৰ্চাহীনতায়ো বিষণ্ণতাৰ কাৰণ হ'ব পাৰে বিষণ্ণতা ভোগা লোকে নিজকে মৃত্যুলৈকে ঠেলি দিবলৈ কুণ্ঠাবোধ নকৰে মই প্ৰণীতা আশাবৰা আইদেউৰ অনুষ্ঠানলৈ স্বাগতম যদি আপুনি বিষণ্ণতাত বা ডিপ্ৰেছনত ভুগি আছে তেন্তে আজিৰ এই অনুষ্ঠান আপোনালোকৰ বাবে এই বিষয়ত আলোচনা কৰিবলৈ মোৰ লগত আছে ফ্লৰেন্স বাইদেউ আমাৰ মাজত অনেক মহিলাই আজি নীৰৱে এইবোৰৰ শিকাৰ হৈছে আৰু ইয়াৰ পৰা উদ্ধাৰৰ একমাত্ৰ উপায় হৈছে আমাৰ ঈশ্বৰ জিহুৱা আমি জানিব লাগে যে ঈশ্বৰ আমাৰ শক্তি তেওঁত আমি ভৰসা কৰিব পাৰোঁ আমি জানিব লাগে যে বিষণ্ণতা এক ভয়ংকৰ ৰোগ
ঈশ্বৰে দিয়া জ্ঞানৰ গুণৰ দ্বাৰা ডাক্তৰসকলে আমাক চিকিৎসা কৰিব পাৰে। কিন্তু আমি এইটোও জানিব লাগে যে ঈশ্বৰ জিহুৱাই আমাক সকলো ৰোগৰ পৰা মুক্ত কৰাত সামৰ্থ্যৱান। বাইবেলৰ মহান ব্যক্তি সকলো তেওঁলোকৰ জীৱন কোনো এক ক্ষণৰ বিষণ্ণতাৰ মাজেৰে পাৰ হৈছিল। ঈশ্বৰে জানে যে এই মহান ব্যক্তিসকলৰ কথা আমাৰ জনাটো প্ৰয়োজন, কাৰণ তেওঁলোকৰ জীৱনৰ জৰিয়তে আমি নিজকে ৰোগমুক্ত কৰাটো সম্ভৱ হ'ব পাৰে। দাউদে নিজৰ জীৱনৰ দুসময় মুহূৰ্তৰ কথা গানৰ কলিত প্ৰকাশ কৰিছে। কিছুমান তেওঁ লিখিছে ৰজা চৌলৰ পৰা পলাই থকা অৱস্থাত, কিছুমান তেওঁ নিজৰ ল'ৰাৰ পৰা পলাই থকা অৱস্থাত লিপিবদ্ধ কৰিছে। দাউদৰ গীতৰ কলিয়ে বিষণ্ণতাত ভুগি থকা বহুতকেই সান্তনা দিয়ে। গীতমালা 42 নম্বৰ অধ্যায়ত বৰ্ণনা কৰিছে, শেষত ঈশ্বৰ জিহুৱাই দাউদক চৌল আৰু অবছালোমৰ হাতৰ পৰা ৰক্ষা কৰিলে। নয়মীৰ স্বামী আৰু 2 পুত্ৰ সন্তানৰ মৃত্যুৰ পাছত নয়মীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছিল, কিন্তু ঈশ্বৰে ৰুথৰ জীৱনৰ যোগে নয়মীৰ জীৱনলৈ আশা কঢ়িয়াই আনিছিল। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যিশুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত
জীৱন আছে তেওঁতে আহা সবে আজি দৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি আৰু নকৰা দেৰি আৰু নকৰা দেৰি বিখন্নতাৰ জৰিয়তে শয়তানে মানুহৰ আধ্যাত্মিক শক্তি আৰু পাপৰ পৰা মুক্ত জীৱনৰ সোৱাদ ল'ব পাৰে শয়তানে মানুহৰ জীৱনত অমানিশা নমাই আনে কিন্তু ঈশ্বৰে আমাক এক মুক্ত জীৱন যাপন কৰাত বিচাৰে ঈশ্বৰে বিচাৰে আমি যেন এক আনন্দময় আৰু আশাভৰা জীৱনৰ গৰাকী হওঁ বিখন্নতা দূৰীকৰণ ইমান সহজ নহয় এই ৰোগত ভোগা ৰোগীসকলৰ বাবে ঈশ্বৰৰ উপস্থিতি অনুভৱ নকৰাটো এটা স্বাভাৱিক কথা কিন্তু মনত ৰাখিব আমাৰ দুখৰ সমভাগী হৈছে প্ৰভু যীশু তেওঁ আমাৰ কাৰণে ক্ৰন্দন কৰিছিল তেওঁ আমাৰ দুখেৰে ভৰা মন শান্ত কৰাৰ সামৰ্থ্যৱান জীৱন যাত্ৰাত উল্লেখিত প্ৰয়োজনীয় তেওঁই আমাক দেখুৱাই দিছে আপুনি কেতিয়াও অকলশৰীয়া নহয় প্ৰথম ৰজাৱলী 19 অধ্যায় 4 পদত এলিয়া ভাৱবেদীয়েও নিজৰ মৃত্যু প্ৰাৰ্থনা কৰিলে আৰু ক'লে যথেষ্ট হে জিহুৱা মোৰ প্ৰাণ লোৱা কিয়নো মই নিজ পূৰ্বপুৰুষসকলতকৈ উত্তম নহওঁ গীতমালা 42 নম্বৰ 9 পদত দাউদে কৈছে মই মোৰ শিলা ঈশ্বৰক কম কিয় তুমি মোক পাহৰিলা মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিখন্ন মনেৰে ফুৰিছো বিখন্নতাৰ মাজেৰে মহান ব্যক্তিসকলৰ এনেকুৱা উদাহৰণ বাইবেলত পাব ঈশ্বৰ জিহুৱাৰ মানৱৰ প্ৰতিকাৰক হৈছে তেওঁৰ ব্যক্তিত্ব আৰু তেওঁৰ অনুগ্ৰহ তেওঁ আমাৰ পৰা কেতিয়াও আঁতৰ নহয় আমাৰ সন্দেহৰ ভৰা জীৱন আমাৰ ব্যৰ্থতাৰ ভৰা জীৱন আমাৰ নিৰাশাৰ জীৱনলৈ ঈশ্বৰ জিহুৱাই ইতিবাচক মন দিয়াত সামৰ্থ্যৱান আমাৰ প্ৰতি আশাৰ বাৰ্তাবাহক হিচাপে ঈশ্বৰে আমাক ব্যৱহাৰ কৰিব পাৰে যিহেতু আমি বিখন্নতাৰ মাজেৰে আহি এক জয়যুক্ত জীৱন যাপন কৰিছোঁ আমাৰ সহানুভূতিয়ে আনক সান্তনা দিব আমি কৰা প্ৰাৰ্থনা ঈশ্বৰে শুনিব আৰু ভুক্তভোগীৰ জীৱন সলনি হ'ব বিখন্নতাই মানুহক আশাহীন কৰি পেলায় আমি যেতিয়া বিখন্নতাৰ মাজেৰে গৈছিলোঁ আমাৰ এনেকুৱা ভাৱ হৈছিল যেন আমাৰ জীৱনত ইতিবাচক দিন আমি আৰু নেদেখিম আমাৰ মনে হয়তো সেই কথা মানি লোৱা নাছিল কিন্তু আমাৰ আবেগ বা আমাৰ চিন্তাধাৰাই হয়তো আমাক বাৰে বাৰে সকীয়াই দিছিল যে আমাৰ নিস্তাৰ নাই বিখন্নতাই আমাৰ চিন্তাধাৰাক অথবা আমাৰ আবেগক হলঠেকত পেলাব বিচাৰে আমাৰ আবেগ অনুভূতি যেনেকুৱাই নহওক ঈশ্বৰ জিহুৱাৰ নিৰবিচ্ছিন্ন সলনি নোহোৱা বিশ্বস্ততাই আমাৰ সম্পৰ্ক অতি মধুৰ কৰি তোলে ঈশ্বৰ জিহুৱাই ইব্ৰী 13 অধ্যায় 5 পদত কৈছে তোমালোকৰ আচাৰ ব্যৱহাৰ নিৰ্লোভ হওক অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক তোমালোকৰ যি আছে তাতে সন্তুষ্ট হৈ থাকা কিয়নো তেওঁই কৈছে মই তোমাক কেতিয়াও নেৰিম কেতিয়াও ত্যাগ নকৰিম কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে
সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ আহিব পাৰে ধুমুহা জীৱনৰ হত প্ৰলোভন ছয়তানৰ হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ তথাপিতো কৰি যাম মৰণ পণ তথাপি কৰি যাম মৰণ পণ কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ অনুগ্ৰহৰ ভৰসাতে আমি যাওঁ আগুৱাই প্ৰতি খোজতে আশ্বাস সহায়ৰ তেওঁৱেই দিয়ে বাৰে বাৰে সোঁৱৰাই সেয়েহে আমি গোটেই জীৱন সেয়েহে আমি গোটেই জীৱন কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে কৰিম জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই নিজৰ সমাজখনত আমি নিজকে শক্তিশালী বুলি ভাবোঁ আমাৰ হৃদয় যেতিয়া ভাৰাক্ৰান্ত হয় আমি যেতিয়া দুখৰ পোহৰৰ মাজেৰে পাৰ হওঁ যেতিয়া আমাৰ মন বিষণ্ণ হয় আমি যেতিয়া মনে বিচৰা মানুহৰ সংগ বিচাৰোঁ আমি মহিলাসকলে আমাৰ সমস্যাবোৰ গুৰুত্ব সহকাৰে নলওঁ আৰু আমি তাক লুকুৱাবলৈ চেষ্টা কৰোঁ যিটোৱে হৈছে আটাইতকৈ বিপদজনক কথা নিৰাশ হতাশা বিষণ্ণতাৰ মাজেৰে যেতিয়া আমি আমাৰ জীৱন পাৰ কৰোঁ আমি তেতিয়া এনেকুৱা কিছুমান সংগৰ লগত থাকিব লাগে য'ত আমি এইটো উপলব্ধি কৰিব পাৰোঁ যে হয় মোক দেখোন বহুতে প্ৰেম কৰে মোক দেখোন কোনেও সজ্ঞান নকৰে আপোনাৰ যদি এনেকুৱা অৱস্থা হয় যেতিয়া আপোনাৰ বিচনাৰ পৰা নামিবলৈ লগ হং ল'বলৈ মন নাযায় আপুনি ভাল পোৱা বন্ধু এনেও মাতি তেওঁৰ সৈতে সময় অতিবাহিত কৰক আপোনাৰ যদি কথা ক'বলৈ মন যোৱা নাই চিনেমা এখনকে চাওক গীত শুনক অথবা গীতমালাৰ পৰা সুন্দৰ সুন্দৰ ঈশ্বৰৰ বাক্য পঢ়ক অথবা আপোনাৰ মণ্ডলীৰ সৰু গোটবোৰলৈ যাওক য'ত লোকে আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিব আপোনাৰ বন্ধু তথা পৰিয়ালৰ লোকেও আপোনাক সহায় কৰিব পাৰে অৱশ্যে বিষণ্ণতাৰে ৰোগাক্ৰান্ত লোকক কি ধৰণে সহায় কৰিব পাৰে তাক বহুতে নাজানে কিন্তু অৱশ্যে আপুনি প্ৰাৰ্থনাৰ সহায় কৰিব পাৰে আপোনাৰ বন্ধু তথা পৰিয়ালৰ লোকক আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিব কওক প্ৰাৰ্থনাৰ সহায় বিচাৰিলে এইটো নুবুজায় যে আপুনি এজন বেয়া খ্ৰীষ্টিয়ান
আপুনি এজন ভাল বিশ্বাসী আৰু সেই কাৰণে আপুনি ঈশ্বৰৰ সান্নিধ্যতা বিচাৰিছে প্ৰাৰ্থনাৰে সহায় বিচাৰিলে এইটো নুবুজায় যে আপুনি বিশ্বাসত দুৰ্বল আপুনি বিশ্বাসত সবল বুলিয়েই আপুনি ঈশ্বৰৰ সুস্থকাৰী হাতৰ পৰশ বিচাৰিছে আপোনাৰ ৰোগাগ্ৰস্ত অৱস্থাত আপুনি এইটো জানিব লাগে যে ঈশ্বৰে আপোনাৰ কাৰণে চিন্তা কৰে আপুনি যেতিয়া দুখত আছে অথবা যন্ত্ৰণাত আছে আপুনি হয়তো ভাবে যে ঈশ্বৰ ক'ত আছে তেওঁ আপোনাৰ কাষত আছে যেতিয়া আপুনি এনেকুৱা এটা অৱস্থাৰ মাজেৰে গতি কৰে যি অৱস্থাত আপোনাৰ কথা ক'বলৈ মন নাযায় ঈশ্বৰে বুজি পায় ঈশ্বৰে আপোনাৰ হৃদয়ৰ ক্ৰন্দন শুনে গীতমালা 34 নম্বৰ 18 পদত কৈছে জিহুৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে আনে যিয়েই নকওঁ কিয় আপুনি ডাক্তৰৰ পৰামৰ্শ লওক আৰু ডাক্তৰৰ পৰামৰ্শ লোৱাৰ কথাত আপুনি লাজ পাব নালাগে অথবা এই কথাই এইটো নুবুজায় যে আপুনি বিশ্বাসত দুৰ্বল বিষণ্ণতা সম্পৰ্কে সম্পূৰ্ণ জ্ঞান নথকা মানুহৰ সংগ এৰি আপোনাক উৎসাহিত কৰাজনৰ কাষলৈ আহক যিজনে আপোনাক ঈশ্বৰৰ প্ৰেমৰ বিষয়ে ক'ব আপোনাৰ বাবে প্ৰাৰ্থনা কৰিব বিষণ্ণতাৰ লগত যুঁজ কৰা এক গুৰুত্বপূৰ্ণ দিশ হৈছে আমাৰ ভাৱ চিন্তাৰ ওপৰত জয়যুক্ত হোৱা আমি নিজেও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যেন আমি আমাৰ ভাৱ চিন্তাৰ ওপৰত জয়ী হৈ জীৱন যাত্ৰাত আগবাঢ়ি যাব পাৰোঁ প্ৰথম পিতৰ 5 অধ্যায় 8 আৰু 9 পদত কৈছে আৰম্ভণিতে শয়তানক পৰাভূত কৰিব লাগে ই আটাইতকৈ জৰুৰী বিষয় কাৰণ যিমানে আপুনি দেৰি কৰিব সিমানে শয়তানে খুপনি পুতিব পিছত তাক খেদিবলৈ টান হৈ পৰিব স্বাভাৱিকতে আমাৰ জীৱনত কেতিয়াবা হতাশা আহিব পাৰে আমি যদি হতাশা ভৰা মনেৰে জীৱন অতিবাহিত কৰোঁ এই হতাশাই আমাক নিৰুৎসাহ কৰিব কালক্ৰমত এই নিৰুৎসাহে আমালৈ বিষণ্ণতা আনিব শয়তানৰ কাৰ্যই যদি আমাক আকৰ্ষিত নকৰে তেন্তে ই আমাক দমন কৰিব নোৱাৰে আৰু ই যদি আমাক দমন কৰিব নোৱাৰে তেন্তে ই আমাৰ মনত বিষণ্ণতা আনিব নোৱাৰে আৰম্ভণিতে শয়তানক প্ৰতিৰোধ কৰাটোৱে হৈছে আটাইতকৈ দৰকাৰী বিষয় শয়তানৰ লগত যুঁজ কৰাৰ পাছত বাইবলত পোৱা যায় ফিলিপিয়া 4 অধ্যায় 4 পদত কৈছে তোমালোকে প্ৰভুত সদায় আনন্দ কৰা পুনৰাই কওঁ আনন্দ কৰা কিয় আমি বহুত আনন্দ কৰিব লাগে কাৰণ প্ৰভুৱে কৰা সকলো উত্তম আমাৰ কাৰণে যেতিয়া তেওঁলৈ চাই তেওঁত আনন্দ কৰক তেতিয়া আমি আমাৰ সমস্যাতকৈ প্ৰভুক অগ্ৰাধিকাৰ দিয়া হয় যেতিয়া আমি প্ৰভুৰ উপাসনা কৰোঁ তেতিয়া আমাৰ জীৱনলৈ আমি তেওঁক আমন্ত্ৰণ কৰোঁ তেওঁ আমাৰ নিৰাশতাৰ মাজতো আমাক আনন্দ দিয়ে দুখৰ মাজতো আমাক শান্তি দান কৰে আমাক আশা দিয়ে আমাক নতুনকৈ জীৱন যাপন কৰিবলৈ উৎসাহ যোগায় মোৰ মৰমৰ আশাভৰা আইদেউসকল আটাইতকৈ ডাঙৰ সত্য হৈছে যে আমাৰ এজন ত্ৰাণকৰ্তা আছে যিয়ে আমাৰ দুখ বুজি পায় আমাৰ দুৰ্বলতা জানে তেওঁ আমাক প্ৰেম কৰে আৰু আমালৈ আমাৰ ভৱিষ্যতৰ আশা কঢ়িয়াই আনে শেষত মনত ৰাখিব যে ঈশ্বৰে আমাক সুস্থতা দান কৰে তেওঁ আমাক বিষণ্ণতাৰ গভীৰতাৰ পৰা উদ্ধাৰ কৰিবলৈ সামৰ্থ্যৱান আৰু তেওঁ আমাৰ পৰম বন্ধু আমাৰ সকলো বেয়া সময়বোৰ তেওঁ ভাল সময়লৈ ৰূপান্তৰিত কৰিব পৰা ঈশ্বৰ আহক এই গীতেৰে আজিৰ অনুষ্ঠান সমাপ্ত কৰোঁ হওক নমস্কাৰ কোৱাচোন তোমাৰ দুখৰ কাহিনী যিছু দিবৰি হিয়া পূজাৰী যিছুৱে শুনিব চকুলো মচি দিব নিশ্চয় তোমাক শান্তি দিব কোৱাচোন তোমাৰ দুখৰ কাহিনী যিছু বিবৰি হিয়া পূজাৰী যিছুৱে
মনে তোমার বিশ্রাম পাব ভারাক্রান্ত জনেও জিরণি পাব অস্থির মনে তোমার বিশ্রাম পাব ভারাক্রান্ত জনেও জিরণি পাব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু বিবৰি হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু বিবৰি হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব পুৰণি জীৱন এৰিলে যিশুৰ চৰণত সপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব পুৰণি জীৱন এৰিলে যিশুৰ চৰণত সপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব প্ৰিয় দৰ্শকবৃন্দ যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব